আইদেউৰ অনুষ্ঠানলৈ পুনৰ স্বাগতম। মই প্ৰণীতা আৰু আজি মোৰ লগত আছে জুৰি। নমস্কাৰ। আজি আমি প্ৰেমৰ বিষয়ে আলোচনা কৰিম। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম, যিচু সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিচুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। এই বিষয়টো ইতিমধ্যে আকৰ্ষণীয় যেন লাগিছে বাইদেউ। জানেনে, প্ৰেমে হয়তো আটাইতকৈ ভুল বুজাবুজিৰ শব্দ। বিভিন্ন মানুহে প্ৰেম শব্দটোক বিভিন্ন বস্তুৰ লগত জড়িত কৰে। সঁচাকে হয় দেই। যেনেকৈ এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ কথা ভাবিব বা এজন যুৱক যুৱতীয়ে তেওঁলোকৰ বিশেষ মানুহজনৰ কথা ভাবিব, নাইবা কোনো জন্তু প্ৰেমীয়ে তেওঁলোকৰ পোহনীয়া জন্তুৰ কথা ভাবিব। ঠিকেই কৈছে। তেন্তে প্ৰেমনো কি? অনুভৱ, আৱেগ, প্ৰতিশ্ৰুতি বা মনোভাৱ নেকি? আমি সকলোৱে প্ৰেম কৰিব বিচাৰোঁ, ভাল পাব বিচাৰোঁ, উদযাপন কৰিব বিচাৰোঁ আৰু যিয়েই নহওক কিয় আমাক গ্ৰহণ কৰা কোনোবা এজন থকাটো বিচাৰোঁ। আমি বিচাৰোঁ যে আমাৰ সন্মুখত সমস্যা আহিলে সেই মানুহজনৰ ওচৰলৈ যাব পাৰোঁ। আমি এনেকুৱা এজন ব্যক্তি পাব বিচাৰোঁ যাৰ ওচৰত আমি আমাৰ গোপনীয়তা নিৰাপদে ক'ব পাৰোঁ। প্ৰতিদিনে অগণন মানুহে এটা শব্দ কয়, আই লাভ ইউ শব্দটোৰ উচ্চাৰণ কৰে। লাখ লাখ গীত, কিতাপ, চিনেমা প্ৰেমক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে। আমি প্ৰায়ে মানুহে কোৱা কথা শুনিবলৈ পাওঁ যে প্ৰেমে পৃথিৱীখনক ঘূৰায়। আমি প্ৰেম অনুভৱ কৰা, প্ৰেমত পৰা, প্ৰেম হেৰুৱাৰ কথা কওঁ। গতিকে হয়তো ই এটা অনুভৱতকৈও বেছি। প্ৰথম কৰিন্থিয়া 13 অধ্যায়ত প্ৰেমক কাৰ্য আৰু কাৰ্যৰ আঁৰৰ মনোভাৱ দুয়োটা বুলি বৰ্ণনা কৰা হৈছে। প্ৰেম হৈছে ঈশ্বৰে আমাক দিয়া আটাইতকৈ ডাঙৰ উপহাৰ। নিস্বাৰ্থ প্ৰেমৰ ধাৰণাটো যথেষ্ট মন প্ৰাণ উৰুৱাই নিয়া। কোনোবাই আমাৰ বাবে কি কৰে বা নকৰে তাৰ ওপৰত ভিত্তি কৰি আমি মানুহে চৰ্ত সাপেক্ষে প্ৰেম কৰোঁ। কিন্তু ঈশ্বৰৰ প্ৰেম তেনে নহয়। আমি যিহেতু তেওঁৰ সন্তান, তেওঁ আমাক
ভাল পায় কাৰণ তেওঁ হ'ল প্ৰেম। এটা কাহিনীত যমজ সন্তান এহালে একে পোছাক পিন্ধি আহি মাকক সুধিলে যে তেওঁলোকৰ নাম মাকে সঠিককৈ ক'ব পাৰিবনে? মাকে হাঁহি হাঁহি পাৰিব বুলি উত্তৰ দিয়ে আৰু আত্মবিশ্বাসেৰে তেওঁলোকৰ নাম লয়। যমজ সন্তানকেইটাই কৌতূহল কৰি তেওঁক সুধিলে যে আনৰ অসুবিধা হ'লেও তেওঁ কেনেকৈ সকলো সময়তে শুদ্ধকৈ তেওঁলোকক চিনি পায়? মাকে উত্তৰ দিলে, কাৰণ মই তোমালোকক চিনি পাওঁ। ঈশ্বৰে আমাৰ বিষয়ে আৰু বেছিকৈ জানে। তেওঁ আমাক সৃষ্টি কৰিছে আৰু তেওঁ সেই সকলোবোৰ সৰু সৰু কথা জানে যিবোৰ আমি হয়তো নিজেই নিজৰ বিষয়ে নাজানো। গীতমালা 139 নম্বৰত কৈছে যে আমি বহুতে বা থিয় হওঁতে, আমি ওলাই গ'লে বা শুই থাকোঁতে ঈশ্বৰে আমাক চিনি পায় আৰু আনকি আমি কোৱাৰ আগতে আমি ক'বলগীয়া শব্দবোৰো তেওঁ জানে। আৰু সেয়া হৈছে কাৰণ তেওঁ আমাক সম্পূৰ্ণৰূপে আৰু নিস্বাৰ্থভাৱে ভাল পায়। তেওঁৰ স্বাৰ্থহীন প্ৰেমৰ বাবে আমি আনক প্ৰেম দেখুৱাব পাৰোঁ, আনকি আমি ভাল নোপোৱা লোকসকলকো। তুমি জানানে জুৰি, মই এটা এপাৰ্টমেণ্ট কমপ্লেক্সত বাস কৰোঁ আৰু কিছুমান নতুন চুবুৰীয়া অলপতে মোৰ তলৰ ফ্লেটটোলৈ স্থানান্তৰিত হৈছে। মই এতিয়ালৈকে তেওঁলোকক লগ পোৱা নাই, কিন্তু মই তেওঁলোকৰ বিষয়ে এটা কথা জানো, তেওঁলোকে উচ্চ স্বৰ ভাল পায়। হয় নেকি বাইদেউ? আপুনি কি ক'ব বিচাৰিছে? তেওঁলোকে বৰ ডাঙৰকৈ কথা পাতে নেকি? আচলতে নহয়, মই ভাবোঁ তেওঁলোকৰ ঘৰত বহুতো স্পীকাৰ আছে, কিয়নো যেতিয়া তেওঁলোকে সংগীত বজায় শব্দটো দেৱাল পাৰ হৈ আহে। মই ঘৰলৈকে গানটো স্পষ্টকৈ শুনা পাওঁ আৰু লগতে মজিয়াখন কম্পিত অনুভৱ কৰিব পাৰোঁ। এইটো বিশেষকৈ বিৰক্তিকৰ কাৰণ ই নিশালৈকে চলি থাকে। এনেধৰণৰ পৰিস্থিতিয়ে মোক ভদ্ৰতা, দয়া আৰু প্ৰেম পাহৰি তেওঁলোকৰ দুৱাৰত ঢকিয়াবলৈ উত্তেজিত কৰে। ইয়াৰ পৰিৱৰ্তে মই মনত ৰাখিব লাগিব যে ঈশ্বৰে আমাক স্বাৰ্থহীনভাৱে সকলোকে ভাল পায়। তেওঁ আমাক অনুগ্ৰহ, সহানুভূতি প্ৰদৰ্শন কৰে আৰু আমাক বহুতো সুযোগ দিয়ে, আৰু আমি সম্ভৱতঃ একেটা কৰিব লাগিব। যেতিয়া যীশুৱে আমাক আমাৰ চুবুৰীয়াসকলক প্ৰেম কৰিবলৈ কয়, তেতিয়া তেওঁ কয় যে আমি নিজৰ বিষয়ে যিমান চিন্তা কৰোঁ সিমানেই আমি আনৰ বিষয়ে চিন্তা কৰা আৱশ্যক। তেওঁ বুজায় যে আমি আনৰ প্ৰয়োজনীয়তা মনত ৰাখিব লাগে যেনেকৈ আমি আমাৰ নিজৰ কথা মনত ৰাখোঁ। তেওঁ বুজায় যে আমি আমাৰ নিজৰ জীৱনত যিমান সুখ, মংগলময়, শান্তি, নিৰাপত্তা বিচাৰোঁ সিমানেই আনৰ নিৰাপত্তাও যেন বিচাৰোঁ। বিশেষকৈ যিসকলে আমাক বিৰক্ত কৰে, আমাক আঘাত কৰে বা হয়তো আমাক অত্যাচাৰ কৰে, তেওঁলোকৰ প্ৰতি আমি কেনেকৈ এনে কৰিব পাৰোঁ? যেতিয়া মই মোৰ চুবুৰীয়াসকলক মৰম কৰাৰ কথা চিন্তা কৰোঁ, তেতিয়া এইটো অসম্ভৱ যেন লাগে। মই আনকি ক'ব নোৱাৰোঁ যে মই আটাইতকৈ বেছি ভাল পোৱা লোকসকলৰ বাবেও ইমানখিনি কৰিব পাৰিম। কিন্তু তেতিয়া যীশুৰ আদেশৰ প্ৰথম অংশটো মোৰ মনত পৰে, ঈশ্বৰক আপোনাৰ হৃদয়, আত্মা আৰু মনেৰে প্ৰেম কৰক। মোৰ উত্তৰ আছে, হয়। যেতিয়া আমি আমাৰ সকলো প্ৰেম ঈশ্বৰৰ প্ৰতি কেন্দ্ৰীভূত কৰোঁ, তেতিয়া তেওঁ আমাৰ স্বাৰ্থপৰ হৃদয়ক গ্ৰহণ কৰে আৰু আনক প্ৰেম কৰিবলৈ সক্ষম হৃদয়লৈ ৰূপান্তৰ কৰে। মোক প্ৰমাণিত কৰিবলৈ, তেওঁলোকক ঘূৰাই ভাল পাবলৈ, আমাৰ প্ৰতি দয়ালু বা মৰম কৰিবলৈ আমাক আৰু আনৰ প্ৰয়োজন নাই। খ্ৰীষ্টৰ প্ৰেমেই যথেষ্ট। তেওঁ আমাক উপচাই তোলে যাতে আমি আনক নিস্বাৰ্থ প্ৰেম দিব পাৰোঁ। এই নিস্বাৰ্থ প্ৰেম এনে নহয় যি আমি ভাল হয়, আমি উপলব্ধি কৰাতকৈ অধিক স্বাৰ্থপৰ। কিন্তু ঈশ্বৰে বিভিন্ন মানুহ আৰু পৰিস্থিতি ব্যৱহাৰ কৰে, যেনে কোলাহল কৰা চুবুৰীয়াৰ দৰে আমাক দেখুৱাবলৈ যে আমি আনৰ সুখ আৰু শান্তিক আমাৰ নিজৰ ওপৰত ৰাখিবলৈ কিমান ভাল হ'ব পাৰোঁ। আমি নিজকে যিমান ভাল পাওঁ সিমান মানুহক মৰম কৰা আৰম্ভ কৰাটো সহজ নহ'ব, কিন্তু আমি প্ৰথম পদক্ষেপটো জানো, ঈশ্বৰক সকলোতকৈ অধিক প্ৰেম কৰা। 1 কৰিন্থিয়া 16:14 এটা আকৰ্ষণীয় পদ আছে। তাত এইদৰে লিখা আছে, আৰু তোমালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক। প্ৰণীতা বাইদেউ, আপুনি বাৰু এই পদটো পাইছেনে? হয় জুৰি, মই এই পদটো বুজিবলৈ সদায় অসুবিধা পাই আহিছোঁ। খ্ৰীষ্টিয়ান হিচাপে আমাক শিকোৱা হৈছে
যে আমি সকলো কাম প্ৰেমেৰে কৰা উচিত কিন্তু আপুনি যি কৰে সকলো প্ৰেমত কৰাৰ অৰ্থ কি এই প্ৰশ্নটোৰ প্ৰথম উত্তৰ অতি স্পষ্ট ইয়াৰ কাৰণ হৈছে ঈশ্বৰ প্ৰেমৰ সৃষ্টিকৰ্তা আৰু শাসক ঈশ্বৰ হৈছে প্ৰেম আৰু ঈশ্বৰৰ লোক হিচাপে আমি সেই প্ৰেমক প্ৰতিফলিত কৰি ঈশ্বৰক মহিমান্বিত আৰু সন্মান কৰোঁ পাচনি পৌলে প্ৰথম কৰিন্থিয়া 10 অধ্যায় 23 পৰা 33 পদত গুৰুত্ব আৰোপ কৰি কৈছিল যে কেৱল সকলোবোৰ বৈধ হোৱাৰ অৰ্থ এইটো নহয় যে সেইবোৰ সদায়ে উপযোগী বা আনক বা নিজকে গঢ়ি তোলা যেনেকৈ লিখা আছে আমি প্ৰায়ে তৰ্ক কৰোঁ আৰু কওঁ যে মোৰ যিকোনো কাম কৰাৰ অধিকাৰ আছে কিন্তু সকলোবোৰ লাভজনক নহয় মোৰ সকলো কৰাৰ অধিকাৰ আছে কিন্তু সকলোবোৰ গঠনমূলক নহয় বাইবেলে আমাক সোঁৱৰাই দিছে যে আমাৰ বাক্য আৰু আমাৰ কাৰ্য সদায়ে আনৰ মংগলৰ বাবে হ'ব লাগিব আকৰ্ষণীয় আপুনি জানে যে মই নিজকে সম্পূৰ্ণ সৎ বুলি গৌৰৱান্বিত মই কওঁ যে এইটো এনেকুৱা আৰু মই প্ৰায়ে ভাবোঁ যে মানুহে কৃতজ্ঞ হোৱা উচিত যে তেওঁলোকৰ জীৱনত মোৰ দৰে কোনোবা আছে যিয়ে তেওঁলোকক সঁচা কথা কয় কিন্তু এতিয়াহে মই ভালদৰে জানিলোঁ যে আমি সদায়ে আনৰ মংগলৰ বাবে হ'ব লাগে এইটো সঁচা কথা বাইদেউ দ্বিতীয় উত্তৰটো হৈছে সকলোবোৰ প্ৰেমেৰে কৰা উচিত কিয়নো ই ঈশ্বৰক মহিমান্বিত কৰাৰ এটা উপায় খ্ৰীষ্টিয়ান হিচাপে আমাৰ খ্ৰীষ্টিয়ান স্বাধীনতাক প্ৰায়ে স্বীকাৰ কৰাৰ প্ৰৱণতা থাকে পাচনি পৌলে প্ৰথম কৰিন্থিয়া 10 অধ্যায় 31 পদত এই বিষয়ে আমাক মনত পেলাই এইদৰে লিখিছে এতেকে ভোজন পান আদি যি কৰা সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা এই পদটোৰ অৰ্থ হৈছে আমি ইজনে সিজনক সন্মান আৰু প্ৰেম কৰা উচিত আৰু আমাৰ চুবুৰীয়াসকলৰ সৈতে মিলামিছা কৰোঁতে ঈশ্বৰক প্ৰেম কৰা উচিত সকলোৱে ঈশ্বৰৰ প্ৰতি থকা প্ৰেম আৰু প্ৰেমৰ ওপৰত কেন্দ্ৰীভূত হোৱা উচিত এইটোৱে মোক প্ৰথম কৰিন্থিয়া 13 অধ্যায় 4 পৰা 8 পদৰ বিষয়ে মনত পেলাই দিয়ে প্ৰেম অনেক দিন সহে মৰমো কৰে প্ৰেমে ঈৰ্ষা নকৰে প্ৰেমে আত্মগৌৰৱ নকৰে অহংকাৰো নকৰে অখ্ৰীষ্টাচাৰণ নকৰে নিজৰ লাভ নিবিচাৰে ক্ৰোধত উত্তেজিত নহয় অপকাৰ গণনা নকৰে অধাৰ্মিকতাত আনন্দ নকৰি সত্যত আনন্দ কৰে সকলো কথাতে সহন কৰে সকলোতে বিশ্বাস কৰে সকলোতে আশা কৰে সকলোকে সহ্য কৰে প্ৰেম কেতিয়াও লুপ্ত নহ'ব কিন্তু ভাৱবাণী হ'লে তাৰ লুপ হ'ব পৰভক্ষা হ'লে সেইবোৰ গুচিব জ্ঞান হ'লে সিও লুপ্ত হ'ব আমেন অৱশেষত সকলোবোৰ প্ৰেমত কৰা উচিত কিয়নো আমি খ্ৰীষ্টক অনুকৰণ কৰা বা তেওঁৰ দৰে হোৱা আৱশ্যক আনক প্ৰেম কৰাৰ দ্বাৰা আমি ইজনে সিজনক উৎসাহিত কৰিছোঁ যিদৰে পাচনি পৌলে খ্ৰীষ্টান কৰিন্থিয়াসকলক খ্ৰীষ্টৰ অনুকৰণকাৰী আৰু প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হ'বলৈ উৎসাহিত কৰে যোহন 13 অধ্যায় 34 আৰু 35 পদটো মনত ৰাখিব য'ত কোৱা হৈছে মই তোমাক এটা নতুন আজ্ঞা দিওঁ যে তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা তেন্তে তোমালোক যে মোৰ শিষ্য ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব যেতিয়া আমি সকলোবোৰ প্ৰেমেৰে কৰোঁ তেতিয়া আমি ইজনে সিজনক প্ৰেম কৰোঁ বাধ্যত পৰি বা দোষাৰোপ কৰি গোচৰ আপত্তি কৰি নহয় কিন্তু সকলোবোৰ প্ৰেমেৰে কৰা কোৱা হৈছে মানে মানুহক মৰম কৰি কৰা সম্পৰ্কিত বা অসম্পৰ্কিত মানুহ হ'লেও সকলোকে আদৰ কৰি কাম কৰা ইয়াৰ দ্বাৰা তুমি কি বুজাইছা বাৰু মই কৈছোঁ আমি ৰাতিপুৱা সাৰ পাই আমাৰ পৰিয়ালৰ কাপোৰ ধুব লাগে সকলোবোৰ প্ৰেমেৰে কৰা মানে হৈছে আমাৰ কাপোৰ ধোৱা কাম প্ৰেমেৰে কৰা কাৰণ আমি আমাৰ পৰিয়ালক পৰিষ্কাৰ কাপোৰ পিন্ধাব বিচাৰোঁ কাৰণ আমি তেওঁলোকৰ বাবে ভাল বিচাৰোঁ কাৰ্যালয়ত আমাৰ দৈনন্দিন কামবোৰ কৰাৰ ক্ষেত্ৰতো একেই যদি আমি প্ৰেমেৰে কাম কৰোঁ নিষ্ঠাৰে কৰোঁ তেন্তে মানুহে লক্ষ্য কৰিব পাৰিব আৰু আমি আমাৰ কেনে ধৰণৰ কৰ্মনীতি অনুসৰণ কৰোঁ তাৰ এক উদাহৰণ হৈ পৰিম যীশুখ্ৰীষ্ট এই পৃথিৱীত থাকোঁতে এনেকুৱা আছিল তেওঁ সকলোবোৰ প্ৰেমেৰে কৰিছিল এনেকি আটাইতকৈ ক্ষুদ্ৰ কামো আৰু আমি তেওঁৰ দৰে হ'ব লাগিব
আমি সকলোবোৰ প্ৰেমেৰে কৰিব লাগিব কিয়নো ঈশ্বৰ প্ৰেমৰ গৰাকী ঈশ্বৰক মহিমান্বিত কৰাৰ এইটো আমাৰ উপায় আৰু প্ৰেমেৰে সকলোবোৰ কৰি আমি খ্ৰীষ্টৰ দৰে হৈ পৰো আমি আমাৰ জীৱনৰ সৰু সুৰা আৰু ডাঙৰ বস্তুত প্ৰেম ৰখাৰ বিষয়ে শিকিব লাগিব যাতে আমি আমাৰ বাবে ঈশ্বৰৰ পৰিকল্পনা পূৰণ কৰিব পাৰো প্ৰেম কৰাৰ অভ্যাসৰ বিষয়ে ক'লে ঈশ্বৰৰ প্ৰেম অন্য ভিত্তিক ই আমাৰ উচ্চ আকাংক্ষা কাৰ্যসূচী পৰিকল্পনা অনুমোদন আৰু সাফল্যৰ ওপৰত গুৰুত্ব নিদিয়ে বিভ্ৰান্ত হোৱা আৰু আনৰ সলনি নিজৰ ওপৰত মনোযোগ দিয়াটো অতি সহজ কিন্তু বিভ্ৰান্তিৰ অৰ্থ কি ঠিক আছে এইটো যিকোনো বস্তু যিয়ে আমাৰ মনোযোগ বা মনক আন কিবা এটাৰ প্ৰতি আকৰ্ষিত কৰে বিভ্ৰান্তি কেনেকুৱা হ'ব পাৰে তাৰ এটা উমৈহতীয়া উদাহৰণ ইয়াত দিয়া হৈছে এপইণ্টমেণ্টৰ বাবে অপেক্ষা কৰি থাকোঁতে আমাৰ কিছু সময় থাকিব পাৰে আৰু আমি ঈশ্বৰৰ লোকক ফোন কৰি প্ৰাৰ্থনাৰ নিবেদন কৰাৰ পৰিৱৰ্তে আমি ফোনত আমাৰ মুক্ত সময় শেহতীয়া বাতৰি অধিসূচনা ছ'চিয়েল মিডিয়া পোষ্ট বা আন কোনো ধৰণৰ মনোৰঞ্জনৰ বাবে অপচয় হ'বলৈ দিওঁ আমি সকলোৱে এনে ধৰণৰ কাম কৰিছো নহয় জানো এইটো এনে এটা অভ্যাস যিটো পিছলি যোৱাটো ইমান সহজ কাৰণ এই সকলোবোৰ আমাৰ আঙুলিৰ মূৰত উপলব্ধ আমি আমাৰ সন্মুখৰ ব্যক্তিজনক নেদেখাকৈ বা বাৰ্তালাপ নকৰাকৈ বা মৰম নকৰাকৈ জীয়াই থাকিব নালাগে মই নিশ্চিত যে আমি সকলোৱে যীশুৰ দৰে ভাল পাব বিচাৰো শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে শক্তিশালী স্বাস্থ্যৱান সম্প্ৰদায়ৰ অংশ হোৱা লোকসকলে প্ৰকৃততে শাৰীৰিক আবেগিক আৰু মানসিকভাৱে ভাল কাৰ্য কৰাৰ অভ্যাস কৰে গীৰ্জাত এগৰাকী মহিলা আছে যিয়ে মোক অনুপ্ৰাণিত কৰে যেতিয়া আনক প্ৰেম কৰাৰ কথা আহে তেওঁ কি কৰে তাৰ এখন তালিকা মই প্ৰস্তুত কৰিছো আৰু মই ইয়াক আমাৰ দৰ্শকসকলৰ সৈতেও ভাগ বতৰা কৰিব বিচাৰো নিশ্চয় বাইদেউ আপুনি কৰিব পাৰে সেই মহিলাই নিজৰ সময় অৰ্থ ব্যয় কৰি হলেও সদায় দুখত থকা হতাশ হোৱা বা আঘাত পোৱাসকলক ফোন কৰি খবৰ লয় তেওঁ মানুহৰ বাবে প্ৰাৰ্থনাত বিশ্বাসী তেওঁ সদায় ধৈৰ্য সহকাৰে ভাল পৰামৰ্শ দিবলৈ বা শুনিবলৈ সময় লয় আৰু প্ৰায়ে যি উচিত সেয়া কৰে বহুবাৰ মই তেওঁ ভুল হলেও ক্ষমা বিচৰা শুনিছো এই মহিলাগৰাকী উদাৰ ইতিবাচক উৎসাহজনক আৰু সদায় কৃতজ্ঞতাৰে পৰিপূৰ্ণ তেওঁৰ জীৱন ঈশ্বৰৰ প্ৰেমৰ প্ৰতিফলন তেওঁ কৰা কামবোৰ হয়তো ইমান সৰু কিন্তু সেইবোৰ স্থিৰ আৰু প্ৰেমত কৰা হয় আৰু সেইটোৱে সকলো পাৰ্থক্যৰ সৃষ্টি কৰে এইটো ধুনীয়া হয় মই অনুপ্ৰাণিত বাইবেলে কৈছে যে ঈশ্বৰ হৈছে প্ৰেম ঈশ্বৰে আমাক তেওঁৰ সৈতে সম্পৰ্কৰ বাবে সৃষ্টি কৰিছিল আৰু তেওঁ আমাক অনুগ্ৰহ আগবঢ়াইছিল আন এটা কাহিনী আছে এইটো প্ৰভু যীশুৱে ঈশ্বৰৰ প্ৰেম আৰু তেওঁৰ অনুগ্ৰহৰ প্ৰস্তাৱ বুজাত আমাক সহায় কৰিবলৈ কৈছিল এইটো এজন দেউতাকৰ কাহিনী যাৰ দুজন পুত্ৰ আছিল এই দেউতা এজন মহান আৰু মৰমীয়াল দেউতাক আছিল কিন্তু এটা সময় আহিছিল যেতিয়া সৰু পুত্ৰই সিদ্ধান্ত লৈছিল যে তেওঁ ঘৰত যথেষ্ট আছে তেওঁ ভাবিলে যে বাহিৰত আৰু ভাল কিবা আছে নেকি তেওঁ আৰু দেউতাকৰ লগত থাকিব বিচৰা নাছিল তেওঁ ভাল হৈ আৰু নিয়ম অনুসৰণ কৰি ভাগৰি পৰিছিল তেওঁ দেউতাকৰ ওচৰলৈ গৈ ক'লে মই যাওঁ আৰু মই কেতিয়াও ঘৰলৈ ঘূৰি নাহোঁ যদি মই ইয়াত থাকিলোহেঁতেন তেনেহ'লে আপুনি যেতিয়াই মৰিব আপুনি মোক আপোনাৰ উত্তৰাধিকাৰৰ আধা দিব সেয়েহে মই বিচাৰোঁ যে আপুনি এতিয়াই মোক দিয়ক দেউতাকে বহুবাৰ বুজোৱাৰ সত্ত্বেও তেওঁৰ পুত্ৰই মান্তি নোহোৱাৰ কাৰণে তেওঁৰ পুত্ৰৰ স্বাভিমানক সন্মান কৰি যদিও পুত্ৰই বেয়া বাছনি কৰিছিল তেওঁ হয় বুলি কয় আৰু তেওঁৰ পুত্ৰক টকা দি বিদায় দিয়ে পুত্ৰই যাত্ৰা কৰি দূৰৰ দেশত গ'ল আৰু এনে এক জীৱন যাপন কৰিলে যিটো তেওঁৰ দেউতাকে তেওঁক শিকোৱাৰ একেবাৰে বিপৰীত আছিল দেউতাকৰ সকলো ধন ছোৱালীৰ ওপৰত অপচয় কৰিলে সুৰাপান কৰিলে তেওঁ কিছু সময়ৰ বাবে ইয়াক উপভোগ কৰিছিল কিন্তু অতি সোনকালে তেওঁৰ ধন শেষ হ'ল আৰু তেওঁ বুজি উঠিল যে যেতিয়া তেওঁ পাৰ্টিৰ বাবে নিজৰ ধন খৰচ নকৰে তেতিয়া মানুহে
তেওঁৰ সৈতে পাৰ্টি কৰিবলৈ ইমান আগ্ৰহী নহয়। তেওঁৰ জীৱন তললৈ যাবলৈ আৰম্ভ কৰিলে আৰু যেতিয়া তেওঁ গাহৰিৰ দানা খোৱা চাকৰৰ কাম পাইছিল, এইটো ভয়ংকৰ আছিল। তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ দেউতাকৰ কাম কৰা ল'ৰাবোৰেও ইয়াতকৈ ভাল ব্যৱহাৰ পাইছিল। গতিকে তেওঁ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ ধৰি লৈছিল যে তেওঁৰ দেউতাকে তেওঁক কেতিয়াও পুত্ৰ হিচাপে আৰু গ্ৰহণ নকৰে, কিন্তু অথচ তেওঁ হয়তো তেওঁক চাকৰ হিচাপে হ'লেও ৰাখিব আৰু খেতি পথাৰত কাম কৰিবলৈ দিব। ঘৰলৈ উভতি যাওঁতে তেওঁ ঘৰ পাই দেউতাকক কি ক'ব অভ্যাস কৰি গৈছিল। দেউতা, মই স্বৰ্গৰ বিৰুদ্ধে আৰু তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। মই এতিয়া আপোনাৰ পুত্ৰ বুলি কোৱাৰ যোগ্য নহয়, কিন্তু আপুনি কেৱল মোক আপোনাৰ খেতি পথাৰত কাম কৰিবলৈ দিব পাৰে। তেওঁ নাজানিছিল যে তেওঁ যোৱাৰ মুহূৰ্তৰ পৰাই তেওঁৰ দেউতাকে সন্মুখৰ বাৰাণ্ডাত বহি ৰাস্তাৰ ফাললৈ চাই আছিল, আশা কৰিছিল, প্ৰাৰ্থনাৰ পিছত প্ৰাৰ্থনা কৰিছিল যে তেওঁৰ পুত্ৰ এদিন ঘৰলৈ আহিব। দেউতাকে পুত্ৰ ঘূৰি অহাৰ প্ৰথম দৃশ্যটোৰ বাবে অপেক্ষা কৰি আছিল আৰু তাৰ পিছত এইটো ঘটিল। এটা ছাঁ, এইটো হ'ব পাৰে নেকি? দেউতাকৰ উশাহ বন্ধ হৈ গৈছিল। হয়, এইটো আছিল আৰু দেউতাকে বেগাই দৌৰি গৈছিল তেওঁৰ ৰাস্তাত তেওঁৰ পুত্ৰৰ ওচৰলৈ। যিহুদী সংস্কৃতিত পুৰুষসকলে কেতিয়াও দৌৰিব নোৱাৰে। ইয়াক অসন্মানজনক বুলি গণ্য কৰা হৈছিল। মই নাজানো যে পুত্ৰই তেওঁৰ দেউতাকক তেনেদৰে দৌৰি থকা দেখি কি ভাবিছিল। যেতিয়া তেওঁৰ দেউতাক তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া পুত্ৰই লগে লগে তেওঁক এইদৰে কৈছিল, পিতৃ, মই পাপ কৰিলোঁ। কিন্তু তেওঁৰ দেউতাকে তেওঁক সাৱটি ধৰিছিল। পুত্ৰই মুক্ত হৈ পুনৰ আৰম্ভ কৰিলে, পিতৃ, মই। কিন্তু তেওঁ ক'ব পৰা নাছিল, কিয়নো তেওঁৰ দেউতাকে তেওঁক পুনৰ সাৱটি ধৰিছিল আৰু তেওঁক জোৰেৰে সাৱটি ধৰি বুকুত যেন সুমুৱাই লৈছিল। তাৰ পিছত দেউতাকে ঘৰলৈ উভতি চিঞৰি ক'লে, সকলোৱে শুনক, এয়া মোৰ ল'ৰা ঘৰত আহিল। মোৰ ল'ৰাটো হেৰাই গৈছিল, কিন্তু এতিয়া তাক বিচাৰি পাইছোঁ। তেওঁ গুচি গৈছিল, কিন্তু তেওঁ ঘৰলৈ আহিছে। আনা, তেওঁ পিন্ধিবলৈ সুন্দৰ বস্ত্ৰ আনা, আহাৰ প্ৰস্তুত কৰা, খাবলৈ আৰু নাচিবলৈ সাজু হোৱা, আমি উৎসৱ কৰিম, মোৰ ল'ৰা ঘৰলৈ আহিল। সেয়া হৈছে অনুগ্ৰহ। গ্ৰেছৰ অৰ্থ হৈছে আমাৰ প্ৰাপ্যতকৈও অধিক হোৱা। সেই পুত্ৰই তেওঁৰ দেউতাকৰ পৰা প্ৰাপ্য কি আছিল? শাস্তি, প্ৰত্যাখ্যান, কিন্তু তেওঁ এটা আলিংগন আৰু এটা ভোজ পাইছিল। তেওঁ পৰিয়াললৈ উভতি অহাৰ বাবে আদৰণি জনাইছিল। আৰু আপুনি আচৰিত কিয় হ'ব লাগে? দেউতাকে কিয় দৌৰিছিল? আলিংগন কিয় কৰিছিল? ভোজ কিয় পাতিছিল? তেওঁ কিয় ক্ষমা কৰিলে? কাৰণ তেওঁৰ পুত্ৰ আহিল। আমাৰ মাজৰ যিসকলৰ এটা সন্তান আছে, তেওঁলোকে বুজি পাব। আমি সন্তানসকলৰ বাবে যিকোনো কাম কৰিব পাৰোঁ। আমাক তেওঁলোকক মৰম কৰা বন্ধ কৰিবলৈ তেওঁলোকে একো কৰিব নোৱাৰে। সেয়া ঈশ্বৰ। এয়াই ঈশ্বৰৰ প্ৰেম। ঈশ্বৰ মহান আৰু প্ৰেমময় পিতৃ, আৰু আমি য'তেই নহওক বা আমি যিয়েই কৰোঁ, তেওঁ আমাৰ বাবে সকলো কৰিব। তেওঁক আমাক প্ৰেম কৰা বন্ধ কৰিবলৈ আমি একো কৰিব নোৱাৰোঁ। ৰোমিয়া 8:38 এইদৰে কোৱা হৈছে, কিয়নো আমাৰ প্ৰভু খ্ৰীষ্ট যীশুত যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তমান বা ভৱিষ্যত, বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা কোনো সৃষ্ট বস্তুৱেই আমাক বিচ্ছিন্ন কৰিব নোৱাৰে, এনে দৃঢ় বিশ্বাস আছে। আমি শিশু হিচাপে গোৱা গানটো মনত ৰাখিম। যীশুৱে মোক ভাল পায়, মই জানো, কিয়নো বাইবেলে মোক তেনেকৈ কয়। ঈশ্বৰৰ প্ৰেম নিস্বাৰ্থ আৰু ই কোনো ভুলৰ তালিকা নাৰাখে। এনেকুৱা সময় আহিব যেতিয়া আমি কামবোৰ কৰিব বিচাৰোঁ বা আমাৰ নিজৰ ধৰণে সঁহাৰি দিব বিচাৰোঁ, কিন্তু আমি বাছি ল'ব লাগিব। আমি যীশুৰ দৰে প্ৰেম কৰিবলৈ বাছনি কৰা আৱশ্যক। ঈশ্বৰে আমাক ভাল পোৱাৰ দৰে আনকো প্ৰেম কৰিবলৈ বাছনি কৰক। বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি আশীৰ্বাদ প্ৰাপ্ত হৈছে। অহা সপ্তাহত আপোনালোকক আকৌ লগ পাম। নমস্কাৰ।
কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা ইমান নিৰাশা মাথো দুখেৰে ভৰা প্ৰতিক্ষণে মই ইমান অসহায় যেন অকলশৰীয়া আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ দৃষ্টি কৰা আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ দৃষ্টি কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা জীবন আজি সপিলো যিছু তোমাৰে কাষ প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত চলিম তোমাৰে পথ মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তুমি মোক জিৰণি দিয়া তুমি মোক কাবতি লোৱা প্ৰিয় দৰ্শকবৃন্দ যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব